লাষ্টত কুৱেশ্যন নম্বৰ 27 এইটো চাওক ইয়াত কৈছে যে ইন দ্য বেটেল অফ দ্য মহাভাৰত হুইচ কিং অফ প্ৰাগজ্যোতিষপুৰ ইজ ডেছক্ৰাইব টু বি ফাইটিং হিষ্টৰিকেলি অন বিহাফ অফ কৌৰৱ ৰাইডিং অন হিজ এলিফেণ্ট কল সুপ্ৰতীকা। ইয়াত কেইটামান আপোনালোকৰ ইনফৰ্মেশ্যন আছে, সেইকেইটা লিখি থৈ দিব, আপকামিং এক্সামত ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, যে কোনজন প্ৰাগজ্যোতিষপুৰৰ ৰজাই কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধত? ইয়াৰ আনচাৰটো হ'ব আপোনাৰ ভগদত্ত। মনত কি ৰাখিব, ভগদত্তৰ হাতীটোৰ নাম আছিলে সুপ্ৰতীকা। কেতিয়াবা এইটো কুৱেশ্যন সুধিব পাৰে। আৰু কাৰ হৈ লাগিছিলে? কৌৰৱৰ ফালে। কৌৰৱ পাণ্ডৱ আপোনালোকৰ ষ্টেটমেণ্টত সলনি কৰি দিব পাৰে। ঠিক আছে, গতিকে কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে। ঠিক আছে, ভগদত্তই। তাৰপাছত এইবোৰ সহজ কুৱেশ্যন আপোনালোকে পাৰিব। ইয়াত যদি চাই লিষ্ট 1 লিষ্ট 2 মিলাব দিছে, বাকীবোৰ জানিলেও নাজানিলেও আপোনালোকে এটা বস্তুটো জানে। কোনটো জানে? চিডি সূৰ্য পাহাৰ। যদি আপোনালোকে মোৰ ষ্টুডেণ্ট হয়, KSGS আছাম ফ'ল' কৰি আছে, এটা নহয় গোটেইকেইটাই জানিব। তথাপিও মই শিকাই দিছোঁ। D1 ক'ত আছে? গোৱালপাৰা। অপশ্যনত আহক, D1 এটাতে আছে, গতিকে আমাৰ এনচাৰ পাই গ'লোঁ। বাকীখিনিও চাই থৈ দিয়ক। মদন কামদেৱ কামৰূপত আছে। ঠিক আছে, দাহ পৰ্বতীয়া ক'ত আছে? শোণিতপুৰত আছে। দেওপাহাৰ গোলাঘাটত আছে। আৰু প্ৰত্যেকটো ছাইটত কি কি স্পেচিয়েল বস্তু আছে, কিহৰ কাৰণে বিখ্যাত, আৰু কেতিয়া কি তাত পোৱা যায়, এই সকলোবোৰ আমি ডিছকাছ কৰি থৈ দিছোঁ। ভালদৰে পঢ়িব। ঠিক আছে, তাৰপাছত এতিয়া এই কুৱেশ্যনটো মন কৰক। ইয়াত বহুত বস্তু লিখা আছে, কিন্তু এটা সৰু কুৱেশ্যন সুধিছে। কুৱেশ্যনটো এইটোৱে সুধিছে, ইন হুইচ ইয়েৰ ৱাজ আছাম অফিচিয়েলি মেড এ ছেপাৰেট প্ৰভিন্স, চিফ কমিশ্যনাৰ প্ৰভিন্স আণ্ডাৰ ব্ৰিটিছ ৰুল। কেতিয়া আছিলে? 1874। গতিকে এই কুৱেশ্যনবোৰে ঘূৰাই পকাই সুধি থাকে, আপোনালোকে এবাৰ চাব। বাকী কুৱেশ্যনটো এবাৰ পঢ়িব, কাৰণ তাত 2-4টামান ইনফৰ্মেশ্যন দি দিয়ে আপকামিং এক্সামত, তাৰ পৰা কুৱেশ্যন বনাই দিব পাৰে। তেনেকৈ চাওক, পাইক ছিষ্টেমৰ ওপৰত আপোনালোকে পঢ়ি আহিছে। ঠিক আছে, এইটো ৱাজ এ ইউনিক ছিষ্টেম ইউজড ইন আহোম কিংডম ইন মেডিয়েভেল আছাম। হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ কাৰেক্ট এবাউট পাইক ছিষ্টেম? ইট ৱাজ এ লেণ্ড ৰেভিনিউ এণ্ড লেণ্ড ৰেভিনিউৰ লগত কোনো ইয়াৰ কি ক'ম, সংযোগে নাই। ইট ৱাজ এ ৰেগুলেটৰী ছিষ্টেম ফৰ ট্ৰেড এণ্ড কমাৰ্চ, এইটোতো হ'বই নোৱাৰে। ইট ৱাজ এ ছিষ্টেম অফ জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন, এইটোও নহয়। চ' থাকিল কি? য়েছ, ইট ৱাজ এ কম্পালচৰি লেবাৰ এণ্ড মিলিটাৰী ছাৰ্ভিচ ছিষ্টেম। আপোনালোকৰ কাম হ'ব যে পাইকৰ বিষয়ে চাওকগৈ আৰু অলপমান ডিটেইলছত চাওকগৈ, সকলোবোৰ দিয়া হৈ আছে। তাৰপাছত আৰু কি কুৱেশ্যন কৰিব পাৰোঁ? এইটোতো কৰিলোঁ। য়েছ, এইটো ৰৈ গ'ল ন। ইয়াত কৈছে যে এনচিয়েণ্ট আৰ্বান প্লানিং শ্ব'কেছড, এনচিয়েণ্ট যদি আমি আৰ্বান প্লানিং চাওঁ, তাত কিছুমান আমি ফিচাৰ্ছ পাওঁ, যেনেকৈ ধৰক গ্ৰিড ছিষ্টেম পাওঁ, চেনিটেশ্যন পাওঁ, লগতে ফাংচনেল জ'নিং ফৰ ৰিলিজিয়াছ এণ্ড ৰেচিডেঞ্চিয়েল এৰিয়াছ, এইবোৰ আমি এনচিয়েণ্ট টাউন আৰ্বান প্লানিঙত আমি পাওঁ। ইয়াত কৈছে যে হুইচ এনচিয়েণ্ট চিটি ইজ ন'ন ফৰ ইটছ ফাইন আৰ্বান প্লানিং উইথ গ্ৰিড পেটাৰ্ণ ষ্ট্ৰীটছ। এইটো মনত পৰিয়ে যাব আপোনালোকৰ। আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে পঢ়িছিলোঁ, হয়নে? তাৰ যদি আমি টাউন প্লানিংবোৰ চাইছিলোঁ, কি কি পোৱা যায়, বা তাক আমি হৰপ্পান চিভিলাইজেশ্যন বুলিও কওঁ, বা যিখন আমাৰ হৰপ্পা আৰ্বান প্লানিং আছিলে, তাৰ যিখিনি ফিচাৰ্ছ আছিলে সেইখিনিও আমি পঢ়িছিলোঁ, হয়নে নহয়? গ্ৰিড পেটাৰ্ণ ষ্ট্ৰীটছ। তাৰপিছত আপোনাৰ কি আছিলে? ছাবটেৰিয়েন চিৱেৰ্ছ এণ্ড প্ৰাইভেট চ'ক পিটছ। আমি যদি চাওঁ, গ্ৰিড পেটাৰ্ণ আছিলে ষ্ট্ৰীটছবোৰ, লগতে টয়লেটবোৰ আপোনাৰ ধুনীয়াকৈ চিৱেৰ্ছৰ লগত কানেক্টেড আছিলে। চ' আমি ভাল টাউন প্লানিং পাইছিলোঁ, আৰু তাৰ যিবোৰ ফিচাৰ্ছ আছিলে সকলোবোৰ মনত ৰাখিব। গতিকে ইয়াৰ এনচাৰ কি হ'ব? হৰপ্পা। ঠিক আছে, তাৰপাছত য়েছ, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চাব পাৰে। ইয়াত কৈছে যে ইণ্ডিয়ান চিভিলাইজেশ্যন ইজ ৱেল ন'ন ফৰ ইটছ এনচিয়েণ্ট স্ক্ৰিপচাৰ্ছ হুইচ ৱেৰ ফাউণ্ডেশ্যনেল টেক্সট ডিলিং উইথ ডিফাৰেণ্ট এছপেক্টছ অফ হিউমেন নলেজ এণ্ড আণ্ডাৰষ্টেণ্ডিংছ। ঠিক আছে, হুইচ ancient Indian scriptures are known to have the 4 different parts or sections: Samhita, Brahmana, Aryanka and Upanishad. Yes, বেদৰ আছে। বেদৰ আমি 4টা বেদাজৰ আমি 4টা পাৰ্ট পাওঁ। সেই পাৰ্ট কেইটা হৈছে samhita, brahmana, aryanka and upanishad. কেতিয়াবা ইয়াৰ এক্সাম্পলো সুধি দিব পাৰে। সেইবোৰৰ কাৰণে আমি পিছত যেতিয়া ছেশ্যন কৰিম বা আপোনালোকে নোটছবোৰ চালে তাত কিছুমান বস্তু পাই যাব। তাৰপাছত এই কুৱেশ্যনটো নাই কৰা ন, এইটো কৰি দিওঁ। ইয়াত আপোনালোকে জানে যে ৰাজতৰংগিনী ৰিটেন বাই
কালহানা, এইটো জানে আপোনালোকে 12th চেঞ্চুৰীত লিখিছিলে। কেতিয়াবা এইটো সুধিব পাৰে যে ৰাষ্ট্ৰৰংগিনী কোনে লিখিছিলে। আমাক সুধিছে কি যে এই মানে যিবোৰ আমাৰ হিষ্ট্ৰিকেল ক্ৰনিকলছ থাকে মেডিয়েভেল পিৰিয়ডত যিবোৰ লিখা আছিলে তাত প্ৰিডমিনেণ্টলি ৰিটেন ইন পাৰ্চিয়ান, আৰবিক এণ্ড সংস্কৃত এইকেইটা লেংগুৱেজত মেইনলি লিখা হৈছিলে। আৰু য'ত সেই সময়ত যিবোৰ ডাইনেষ্টি আছিলে বা মিলিটাৰী কেম্পেইন আছিলে, এডমিনিষ্ট্ৰেটিভ ছিষ্টেম আছিলে, সেইবোৰৰ বিষয়ে এই ক্ৰনিকলছবোৰত লিপিবদ্ধ আছিলে। ঠিক আছে, ইয়াত অকণমান ডেছক্ৰিপশ্যন দি দিছে, এইটো ইম্পৰ্টেণ্ট হয়। কেতিয়াবা ষ্টেটমেণ্টত সুধিব পাৰে যে মেডিয়েভেল যিবোৰ ক্ৰনিকলছ আছিলে তাত কি কি বিষয়ে পোৱা গৈছিল বা কি বস্তু লিপিবদ্ধ হৈ আছিলে সেইবোৰ সুধিব পাৰে। ঠিক আছে, এতিয়া কিংছ অফ হুইচ প্ৰভিন্স ৱেৰ ডেছক্ৰাইবড ইন দ্য হিষ্ট্ৰিকেল ক্ৰনিকল ৰাজতৰংগিনী। ৰাজতৰংগিনীত কোনটো প্ৰভিন্সৰ কিংবোৰৰ বিষয়ে মানে তাত উল্লেখ আছিলে বা ডেছক্ৰাইব কৰা আছিলে। এইটো মনত ৰাখিব, কাশ্মীৰ। ঠিক আছে, ভাল কুৱেশ্যন হয়, আপোনালোকে চাই থৈ দিব। আৰু এইখিনি এইবোৰ আপোনালোকে স্কিপ কৰিব পাৰে, যিবোৰ লাগে সেইবোৰ মই কৰে গৈ আছোঁ। তাৰপাছত এইখিনি নালাগে, এইবোৰ নালাগে, এইবোৰ নালাগে, এইবোৰো নালাগে, নালাগে। তাৰপাছত ইয়াত যদি চাওঁ, এইটো কৰক, আপোনালোকে নিজে কৰক, পাৰিব। মই আপোনালোকক ৰিলছ, শ্বৰ্টছ এইবোৰ বনায়ো দিছোঁ যে হুইচ আহোম এৰা মনুমেণ্ট ইজ বিলিভড টু বি অল্ডেষ্ট ছাৰ্ভাইভিং এম্পি থিয়েটাৰ অফ এছিয়া ইন কাৰেণ্ট টাইমছ। এইটো পাৰিবই লাগিব আৰু প্ৰত্যেকজনে কমেণ্ট কৰিবই লাগিব, নহ'লে মই ছেশ্যনবোৰ নানো। ঠিক আছে, আজিকালি এনেও কমাই দিছোঁ, কিন্তু আপোনালোকে এইবোৰ কৰিব লাগিব। তাৰপাছত এইটো চাওক, হুইচ লিজেণ্ডাৰী ফুটবলাৰ ন'ন এজ আছামছ মেন উইথ দ্য গল্ডেন বুট। চাই থৈ দিব, মেন উইথ দ্য গল্ডেন বুট বুলি কাক জনা যায়, কেতিয়াবা সুধিব পাৰে। পাষ্ট এৱে অন 4 এপ্ৰিল 2026 আছাম কাৰেণ্ট এফেয়াৰ্ছত আমি পঢ়িছোঁ। কোন আছিলে? গিলবাৰ্টছন চাংমা। মই আপোনালোকক এখন লিষ্ট দিছিলোঁ অসমৰ ফুটবলাৰ যিবোৰ আছিলে বা অসমৰ যিবোৰ প্লেয়াৰ আছিলে, কোনে কোনে অৰ্জুনা এৱাৰ্ড পাইছিলে, কোনে কোনে অলিম্পিক মেডেল পাইছে, কোনে কোনে অলিম্পিক খেলিছে। গতিকে এইবিলাকৰ ওপৰত কুৱেশ্যন বনি থাকে। আৰু এতিয়া কুৱেশ্যনবোৰ চাই আপোনালোকে গম পাব যে KSGS আছাম যদি ভালদৰে ফ'ল' কৰি আছে, যিকোনো পৰীক্ষা, যিকোনো পেপাৰ ধুনীয়াকৈ কৰিব পাৰিব। ঠিক আছে, তাৰপিছত বাকী এইবোৰ এৰিব পাৰে। এইটোতো কৰিব পাৰিব। ইয়াত কৈছে যে হুইচ কাউণ্ট্ৰি co-hosted দ্য ICC মেন্স T20 ৱৰ্ল্ড কাপ এলং উইথ ইণ্ডিয়া ইন February-March 2026। ইণ্ডিয়া এণ্ড শ্ৰীলংকাই পাতিছিলে ICC T20 ৱৰ্ল্ড কাপ, হয়নে নহয়? কিছুমান কুৱেশ্যন মই এইকাৰণে এৰিছোঁ যিহেতু এখন ডিষ্ট্ৰিক্ট মিউজিয়াম মানে অফিচাৰৰ আপোনাৰ পেপাৰ আছিলে। গতিকে এইবোৰ বস্তু আপোনালোকে অলপমান এতিয়া নাচালেও চলি যাব, চাব নালাগে এইবোৰ আপোনালোকৰ। এইটো চাব লাগিব, এইটো চাব লাগিব। কিছুমান মই এৰিছোঁ বাৰু, মাজে মাজে এইটো চাব লাগিব। ইয়াত কি কৈছে যে দ্য হৰপ্পান চাইটছ কনষ্টিটিউট দ্য মেজৰ আৰ্বান চেণ্টাৰ্ছ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এক্ৰছ মডাৰ্ণ পাকিস্তান এণ্ড নৰ্থ ৱেষ্ট ইণ্ডিয়া। মানে আমি যদি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চাওঁ তেনেহ'লে যিবোৰ মেজৰ চিটিজ আছিলে বা চাইটছ আছিলে ক'ত আছে? পাকিস্তান আৰু নৰ্থ ৱেষ্ট ইণ্ডিয়াতে কি হৈ আছে? ইয়াতে ডিষ্ট্ৰিবিউট হৈ আছে। মই আপোনালোকক কৈছিলোঁ যে কোনখন চাইটছ পাকিস্তানত আছে, কোনখন ইণ্ডিয়াত আছে, বা মেইন কোনখন চাইটছ কোনখন ঠাইত আছে, সেইবোৰ আপোনালোকক চাবলৈ কৈছিলোঁ। এতিয়া ইয়াত কুৱেশ্যনটো কি সুধিছে যে হুইচ কি হৰপ্পান চাইট ইজ লোকেটেড ইন গুজৰাট ৰাণ অফ কাটছ। যে আমি হৰপ্পান যিবোৰ আমি মানে চাইটছ পাইছিলোঁ, চাওক ইণ্ডাছ ভেলী চিভিলাইজেশ্যনে কওক বা হৰপ্পান চিভিলাইজেশ্যনে কওক, আমি একেই বুজিব লাগিব। কাৰণ আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত যদি প্ৰথম চাইটছ পাওঁ, কোনটো পাইছিলোঁ? হৰপ্পা পাইছিলোঁ। সেইকাৰণে তাক হৰপ্পান চিভিলাইজেশ্যন বুলিও কোৱা হয়। এতিয়া আমি হৰপ্পান চাইটছবোৰৰ ভিতৰত গুজৰাটৰ ৰাণ অফ কাটছত কোনখন চাইট পাওঁ সেইটো সুধিছে। ডলাবিৰা। আৰু এইটো কিহৰ কাৰণে? ৱাটাৰ মেনেজমেণ্টৰ কাৰণে মানে বেছি গুৰুত্বপূৰ্ণ আছিলে বা সেইটো বিখ্যাত আছিলে। তাৰ বিষয়ে আমি চাইছিলোঁ। লোথাল কিহৰ কাৰণে বিখ্যাত আছিলে, তাত কি বস্তু পোৱা গৈছিলে, এইবোৰ আপোনালোকে চাব লাগিব। গতিকে PYQ যেতিয়া আমি এনালাইচিছ কৰোঁ, এই বস্তুবোৰো লগে লগে চাই যাব লাগে। আজি আমি সেইবোৰ চোৱা নাই, আজি আমি জাষ্ট কুৱেশ্যন পেপাৰৰ অভাৰঅল বস্তুবোৰ চাইছোঁ। কিন্তু আগৰ যিবোৰ আমি PYQ এনালাইচিছ কৰি থৈ দিছোঁ, তাত এনেকৈ আমি কুৱেশ্যনবোৰ ভালদৰে পঢ়িছোঁ। আপোনালোকে ভালদৰে চাব। ঠিক আছে, এইবোৰ এতিয়া নালাগে। এইবোৰ যিহেতু পেপাৰখন বেলেগ এটা ডিপাৰ্টমেণ্টৰ আছিলে, গতিকে সেই ডিপাৰ্টমেণ্ট ৰিলেটেডো কিছুমান কুৱেশ্যন আহিছে, সেইবোৰ আমি এতিয়া নাচাওঁ। ঠিক আছে, এইটো চাব লাগিব, এইটো সকলোৱে জানে।
দ্য কানাই বৰশী বোৱা ৰক ইনস্ক্ৰিপশ্যন 13th century and representing the earliest Assamese inscription are located near which place? এইটো জানে নৰ্থ গুৱাহাটীত আছে কানাই বৰশী ইয়াৰ বিষয়ে আপোনালোকে পঢ়ি আছে গতিকে এইবোৰ আমি চাব লাগিব তাৰ পাছত আৰু কি কুৱেশ্যন আমি চাম অলপমান ধৈৰ্য ধৰক এইবোৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন বা এইবোৰ আপোনালোকে জানেই হুইচ ৱেলফেয়াৰ স্কিম অফ দ্য গভৰ্ণমেণ্ট অফ আছাম প্ৰভাইডছ মন্থলি ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু ইলিজিবল হাউচ হোল্ড mostly for strengthening the role of women in managing households. So managing households কৈছে যিবোৰ ইয়াত কিছুমান ৱৰ্ড ইউজ কৰে সেইবোৰ আপোনালোকে চাব পাৰে মান্থলি ফাইনেন্সিয়েল এছিষ্টেণ্ট অৰুণোদয় 3.0 ঠিক আছে স্বনিৰ্ভৰ নাৰীও ভাবিব পাৰে কিন্তু মান্থলি নহয় আছাম মাইক্ৰ' ফাইনেন্স লোন এইটো মাইক্ৰ' ফাইনেন্স লোন ৱেভাৰ এইটোতো হ'বই নোৱাৰে ঠিক আছে নিযুত মইনা এইটোতো কি হয় ষ্টুডেণ্টৰ কাৰণে গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে গতিকে কি হ'ব অৰুণোদয় 3.0 তাৰপাছত এইটো কমন কুৱেশ্যন 55 যে হুইচ ফ্লাইঅভাৰ ৱাজ দ্য লংগেষ্ট ফ্লাইঅভাৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া এট দ্য টাইম অফ ইটছ ইনগ্ৰেশ্যন ইন মাৰ্চ 2026 এতিয়া এইবোৰ নাজানিলেও আপোনালোকে জানে যে মাৰ্চ 2026ত মহাৰাজা পৃথু ফ্লাইঅভাৰ ইনগ্ৰেট কৰিছিলে ঠিক আছে এনেকৈ আপোনালোকে কিছুমান বস্তু কৰিব লাগিব সেইখিনি আমি কেতিয়া কৰিলোঁ এইখিনি কৰিলোঁ ন আচ্ছা এইটো ৰৈ গ'ল Consider the following countries: Brazil, Indonesia, Canada, Germany. How many of the above countries have a presidential form of government? Our India কি হয়? President nominal head. বাকি Prime Minister main মানে আমাৰ parliamentary form of government হয় ইণ্ডিয়াৰ গতিকে presidential form of government যদি আমি চাওঁ ইয়াতো নহয় কানাডাত নহয় কানাডাৰ Prime Minister আছে ইয়াতো parliamentary form হয় জাৰ্মানীতো নহয় জাৰ্মানীৰ যদি আমি মেইন হেড চাওঁ কোন হয় চেঞ্চেলৰ ঠিক আছে বাকি ব্ৰাজিল আৰু ইণ্ডোনেছিয়া আমি প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট পাওঁ গতিকে অনলি 2 হ'ব কিছুমান আমি স্কিপ কৰিব লাগিব আৰু কিছুমান আপোনালোকে নিজেও কৰিব লাগিব দ্য কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জংগল ৱেলফেয়াৰ স্কুল ইন ইণ্ডিয়া ইজ লোকেটেড ইন মিজোৰাম মই বৰ এবাৰ কনফাৰ্ম কৰি দিম য়েছ মিজোৰাম কাৰেক্ট তাৰপাছত এইবোৰ আপোনালোকে কৰক সহজ বস্তু ইয়াৰ ফুল ফৰ্ম কমেণ্ট কৰক ভূটান নেপাল মৰিচিয়াছ শ্ৰীলংকা চাৰ্কৰ কোনকেইটা মেম্বাৰ হয় ভূটান হয় নেপাল হয় শ্ৰীলংকা হয় মৰিচিয়াছ নহয় গতিকে 1, 2 and 4 য়েছ মঘাই ওজা কিহৰ লগত জড়িত ঢোলৰ লগত তাৰপাছত মৰণোত্তৰভাৱে ভূপেন হাজৰিকাক ভাৰত ৰত্ন এৱাৰ্ড প্ৰদান কৰা হৈছিলে কিমান চনত 2019ত ৰিচেণ্টলি হৈ যোৱা পেপাৰ এখন বহুত সহজ কুৱেশ্যন আৰু সহজ তেতিয়াহে হ'ব যেতিয়া আপোনালোকে বস্তুবোৰ পঢ়িব ৰিভিজন কৰিব তাৰপাছত আপোনালোকক হোমৱৰ্ক মই দিমেই কাৰণ এইবোৰ যদি মই নিজে কৰি দিব লাগে তেনেহ'লে মোৰ নিজৰে দুখ লাগিব ইয়াত কৈছে কনচিডাৰ দ্য ফলোয়িং স্পৰ্টছ পাৰ্চনছ অফ ইণ্ডিয়া ভোগেশ্বৰ বৰুৱা লাভলীনা বৰগোহাঁই হিমা দাস জয়ন্ত তালুকদাৰ কিমানজনে অৰ্জুন এৱাৰ্ড পাইছে চকুৰ সন্মুখত আছে PDFs আছে ছেশ্যনছ আছে পঢ়ক কৰক আজি আমি ইয়াতে এৰিছোঁ তাৰপাছত নেক্সট যদি আমি সময় পাওঁ 67 মানৰ পৰা কৰিম বেছি দীঘলীয়া কৰিব নোৱাৰোঁ আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে এই ছিৰিজটো এই ছেশ্যনটো আমি আগুৱাই লৈ যাম